নমস্কাৰ আজি বহুত দিনৰ মূৰত মই আজি আপোনালোকৰ ওচৰলৈকে এটি নতুন ভিডিঅ' আনিছো যেটোত মই এপিএসসিৰ সম্পৰ্কীয় কিছুমান কথা মই আপোনালোকক কম মোৰ আগৰ বহুত ভিডিঅ'ত এনে কিছুমানে কমেন্ট কৰি আছিলে যে যিসকলে প্ৰথমৰ পৰা এপিএসসিৰ কাৰণে প্ৰিপাৰেচন ষ্টাৰ্ট কৰিব খোজে তেওঁলোকে কেনেকুৱা ধৰণৰ নিজৰ প্ৰিপাৰেচনটো ষ্টাৰ্ট কৰিব আৰু আন কিছুমানে সুধিছিলে যে জিৰোৰ পৰা ষ্টাৰ্ট কৰিব লাগিলে কেনেকৈ কৰিব লাগিব লগতে যিসকলে বিএ বা বিএসসি বা বিকম যিসকলে কলেজত আছে এতিয়াও তেওঁলোকে নিজকে এতিয়াৰ পৰা কেনে ধৰণে প্ৰস্তুতি চলাব নিজক কেনেকৈ প্ৰস্তুত কৰিব যাতে কলেজৰ পৰা ওলাই তেওঁলোকে এপিএসসি এটেম্প কৰিব পাৰে মই মোৰ ভিডিঅ'টোত আজি সেই বিষয়ৰ ওপৰতে মেইনলি কম প্ৰথম কথাটো হ'ল মই আপোনালোকক যিসকলে এতিয়া কলেজত পঢ়ি আছে তেওঁলোকক কওঁ যে এপিএসসি পৰীক্ষাটোৰ যোগ্যতাটো হৈছে আপুনি গ্ৰেজুৱেট হ'ব লাগিব হেয়া লাগিলে আপুনি আৰ্টছৰ পৰাই হওক বা সায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমলৈ কোনো কথা নাই খালি আপুনি গ্ৰেজুৱেট হ'ব লাগিব গ্ৰেজুৱেট লেভেলৰ এডুকেশ্যনখিনি আপোনাক লাগিব এবাৰ যদি আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰে তাৰ পিছত আপুনি এপিএসসি দিবলৈ এলিজিবল হৈ যায় এতিয়া যিসকলে এতিয়াও কলেজ লাইফত আছে যিসকলে জাষ্ট কলেজত এডমিশ্যন লৈছে বা হয়তো ফাৰ্ষ্ট ইয়াৰ বা ছেকেণ্ড ইয়াৰ যিকোনো যিসকলে পঢ়ি আছে তেওঁলোকৰ যদি কিছুমানৰ কাৰোবাৰ যদি মনত এপিএসসি দিবৰ কাৰণে ইচ্ছা আছে তেতিয়াহ'লে আপোনালোকৰ এইখিনি সময়ত কলেজত পঢ়ি থকা সময়খিনি আপোনালোকৰ মেইন দায়িত্ব বা মেইন আপোনালোকে মেইনলি কি কৰিব লাগিব যে আপোনালোকে সদায় নিউজ পেপাৰ পঢ়াৰ অভ্যাসটো কৰক কাৰণ সকলোবোৰ কলেজতে লাইব্ৰেৰী থাকে আৰু লাইব্ৰেৰীত সদায় নিউজ পেপাৰ লয় গতিকে আপোনালোকে নিজাকে যদি কিনি লয় তেতিয়াতো বহুত ভাল কথা কিন্তু যদি নিজাকে নিউজ পেপাৰ কিনি নলয় তেতিয়াহ'লে লাইব্ৰেৰীলৈকে যাওক আৰু সদায় নিউজ পেপাৰখন এবাৰ হ'লেও চকু ফুৰাই চাওক প্ৰথমতে আপুনি হয়তো নিউজ পেপাৰ যিসকলে আগতে নিউজ পেপাৰ নাই চোৱা তেওঁলোকৰ কাৰণে নিউজ পেপাৰ পঢ়াটো অলপ বিৰক্তিকৰ হয় প্ৰথমে বেয়া লাগিব কিন্তু লাহে লাহে আপুনি যেতিয়া নিউজৰ লগত নিজকে কানেক্ট কৰি ৰাখিব তেতিয়া আপোনাৰ লাগিব যে আপুনি পৃথিৱীখনত কি হৈ আছে দেশখনত কি হৈ আছে সেইটো ডেইলি এক্টিভিটিখিনি আপুনি আপ টু ডেট হৈ থাকিব গতিকে এইখিনি সময়ত আপোনালোকে নিউজ পেপাৰ চোৱাৰ অভ্যাসটো বনাই লওক লগতে আপোনালোকে এনচিইআৰটি যিখিনি বেচিক বুকছ ক্লাছ 6ৰ পৰা ক্লাছ 12লৈকে সেই বুকছখিনি আপোনালোকে এইখিনি সময়তে যদি পঢ়ি থৈ দিয়ে তেতিয়াহ'লে এটা সময়ত আপোনালোকৰ বাৰ্ডেনটো কমি থাকিব কাৰণ যেতিয়াই আপোনালোকে প্ৰথম ষ্টাৰ্ট দিব তেতিয়া সদায় এনচিইআৰটিৰ পৰা ষ্টাৰ্ট দিলে যাৰ বেকগ্ৰাউণ্ড এনচিইআৰটি নহয় কাৰণ যিসকলে সেবাৰ পৰা মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী পাছ কৰে তেওঁলোকৰ হয়তো অসমীয়া মিডিয়ামৰ কিছুমান কিতাপ এতিয়া আজিকালি অসমীয়া আৰু ইংলিছ মিডিয়াম বা সেবা চিবিএছই বুক সকলো একেই হৈ গৈছে কিন্তু হ'লেও যদি আপোনালোকে যিহেতু এপিএসচিত এতিয়ালৈকে ইংলিছতে কুৱেশ্যনবোৰ আহি আছে গতিকে যদি আপোনালোকে ভাবিছে যে ইংলিছ মিডিয়ামতে লিখিম তেতিয়াহ'লে আপোনালোকে এতিয়াৰ পৰাই কলেজত থকা দিনকেইটাৰ পৰা আপোনালোকে ক্লাছ 6ৰ পৰা ক্লাছ 12লৈকে যিমানখিনি আপোনাৰ এনচিইআৰটি বুকছ আছে আৰ্টছৰ মানে আপোনাৰ পলিটিকেল জিঅ'গ্ৰাফি হিষ্ট্ৰী আৰু ইকনমিক্স এই চাৰিখন কিতাপ আপোনালোকে এতিয়াৰ পৰাই পঢ়া ষ্টাৰ্ট কৰি দিয়ক কাৰণ 3 বছৰ টাইম আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ সময়ত লাগে আৰু এই 3 বছৰত আপোনালোকে এনচিইআৰটি শেষ কৰিবলৈ বহুত বেছি সময় কাৰণ 3 বছৰ দৰকাৰ নাই এটা বহুত সৰু কিতাপ গতিকে এইখিনি সময়ত আপোনালোকে নিউজ পেপাৰ চাওক আৰু এনচিইআৰটি বুকছখিনিয়ে পঢ়ক আৰু যিসকলে মানে আৰম্ভণিৰ পৰাই ষ্টাৰ্ট দিবলৈ বুলি মানে কোনো আতিগুৰি নাই পোৱা তেওঁলোককো মই এইটোৱে কওঁ যে প্ৰথমে আপোনালোকে এনচিইআৰটি বুকছৰ পৰা ষ্টাৰ্ট কৰক প্ৰথমে আপোনালোকে সিলেবাসখন ভালদৰে বুজি লওক কি কেনেকুৱা ধৰণৰ কি বিচাৰিছে সিলেবাসখনত কি লাগিব সিলেবাসখন যেতিয়া আপুনি ভালকৈ বুজি পাব তেতিয়াহে কিন্তু আপোনালোকে পঢ়িবলৈও আপোনাৰ সুবিধা হ'ব নহ'লে বা এনেই জাষ্ট কিতাপখিনি আনি লৈ পেলাই পঢ়িলে আপোনালোকে একো বুজি নাপায় সিলেবাসখন বুজিব ট্ৰাই কৰক তাৰ পাছত আপোনালোকে এনচিইআৰটি বুকছৰ পৰা ষ্টাৰ্ট কৰক যদি আপোনালোকৰ সেই বেকগ্ৰাউণ্ডটো নাই আৰু প্ৰথম সৰু ক্লাছৰ বস্তুবিলাক পঢ়োঁতে আপোনালোকে তাত বহুত সৰু কথা গম পাব আৰু এবাৰ যেতিয়া আপোনাৰ সেই বেকগ্ৰাউণ্ডটো হৈ মানে আপোনাৰ ফাউণ্ডেশ্যনটো যেতিয়া বনি যাব তেতিয়া আপুনি নেক্সট আপুনি ষ্টেণ্ডাৰ্ড বুকলৈকে নিজকে কনভাৰ্ট কৰিব পাৰিব ষ্টেণ্ডাৰ্ড বুক মানে পিএছচি বা যিকোনো চিভিল ছাৰ্ভিচ ইউপিএছচিয়ে হওক এপিএছচিয়ে হওক চিভিল ছাৰ্ভিচৰ নামত যিবোৰ কিতাপ অলৰেডি বনাই থোৱা আছে ছাবজেক্ট ৱাইজ সেই কিতাপবোৰলৈকে তাৰ পিছত আপোনালোকে শ্বিফ্ট হ'ব পাৰিব তেতিয়া আপোনালোকে সেইবোৰ কিতাপ পঢ়িলেও বুজি পাবলৈ একো দিগদাৰ নহয় তো আজি ভিডিঅ'টোত মই সেইখিনিয়ে ক'ব খুজিছোঁ কলেজত থকা ল'ৰা ছোৱালীসকলে প্ৰথমটো আপোনালোকে নিজৰ ছাবজেক্টকে গুৰুত্ব দিয়ক যিটো ছাবজেক্ট এতিয়ালৈকে আপোনালোকে কলেজত পঢ়ি আছে সেইখিনি মেইন কথা সেইটো ভালকৈ গুৰুত্ব দিয়ক কিন্তু আপোনালোকে লগতে এটা টাইমত মৰ্ণিং টাইমত বা কলেজত যদি আপোনালোকে ব্ৰেক টাইমতে হওক বা কেতিয়াবা পিৰিয়ড অফ থাকে টিচাৰ নাথাকে সেনেকুৱা টাইমত হ'লেও আপোনালোকে এটা সময় উলিয়াই আপোনালোকে লাইব্ৰেৰীলৈ যাওক নিউজ পেপাৰ পঢ়া অভ্যাসটো কৰক লগতে দিনটোত যিকোনো এটা টাইমত বা ৰাতি শোৱাৰ আগতেই হওক যিকোনো আপোনাৰ যেতিয়া নিজৰ কলেজৰ চিলেবাছৰ বাহিৰৰ যেতিয়া সেইখিনি পঢ়া হোৱাৰ পাছত আপোনালোকে এটা দিনত সদায় অকণমানি হ'লেও টাইম এটা উলিয়াই আপোনালোকে এনচিইআৰটি বুকছৰ ক্লাছ 6ৰ পৰা ষ্টাৰ্ট কৰক
ক্লাছ 6ৰ একমাহ দুমাহ আপোনালোকে প্ৰথমে ক্লাছ 6ৰ বা ক্লাছ 6 7ৰ বস্তুখিনি পঢ়ক তাৰপিছত আকৌ 8 9ৰ পঢ়ক তাৰপিছত 10 11ৰ এনেকুৱা ধৰণৰ আপোনালোকে শিফ্ট কৰি গৈ পেলাই এইখিনি সময়তে আপোনালোকে নিজৰ এই বেকগ্ৰাউণ্ডটো ষ্ট্ৰং কৰি লওক এইখিনিয়ে মোৰ ক'বলগীয়া আছিলে আৰু যদি আপোনালোকৰ আৰু কিবা ডাউট আছে তেতিয়াহ'লে কমেণ্ট কৰি দিব মই সেই হিচাপে মই টাইম উলিয়াই আপোনালোকক ভিডিঅ' বনাই দিম কিন্তু যিসকলে সুধি আছিলে যে কলেজত থকাৰ সময়ৰ পৰা কেনেকৈ প্ৰিপেৰেশ্যন কৰিম তেতিয়া মই আপোনালোকক সেইখিনিয়ে কৈ দিওঁ যদি এতিয়াৰ পৰাই পৰি যায় তেতিয়াহ'লে আপোনালোকে পিছলৈকে বহুত কষ্ট নাপায় বা আপোনালোকে আঁতটো এতিয়াৰ পৰাই পাই যাব এইখিনিয়ে মই আপোনালোকক কম ধন্যবাদ আৰু মোৰ ভিডিঅ' চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টোত যদি আপোনালোক অলপ হ'লেও যদি লাভান্বিত হৈছে তেতিয়াহ'লে লাইক কৰি দিব ধন্যবাদ